ভাল এনেওতো ভালেই আজি আৰু ফৰ্মেলি তেখেতৰ লগত এবাৰ কথা পাতিছোঁ ভাল লাগিছে তেওঁ মন্ত্ৰী হিচাপে নহয় চাগে তেওঁ এটা সুসম্পৰ্ক আছে আমাতকৈ বয়সত ডাঙৰ আৰু এই সমষ্টিৰ বিধায়ক তেওঁ আৰু দল অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি হৈ আছে যথেষ্টখিনি মিলাই তেওঁ এটা ভাল লগা পৰিৱেশ অতি গুৰুত্বপূৰ্ণ কথা কৈছিল ভাষণ প্ৰসংগত যে আপোনাৰ খুৰাকে অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক এজন ব্যক্তি আছিল আৰু তেনে ক্ষেত্ৰত আজি অসম গণ পৰিষদ বিজেপি দলৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিব সেইকাৰণে তেওঁ যথেষ্ট সুখী কেনে লাগিছে আমি সৰু থাকোঁ অসম গণ পৰিষদ সংবিধান প্ৰস্তুত সমিতিৰ সৈতে মোক খোলা জড়িত আছিলে অসম আন্দোলনৰ সৈতে জড়িত আছিলে আৰু আমি সৰু থাকোঁতে অসম আন্দোলনো দেখিছিলোঁ CRP কেনেকৈ অত্যাচাৰ কৰে সেয়াও দেখিছিলোঁ আৰু কালক্ৰমত অসম গণ পৰিষদৰ শাসন অহাও দেখিছোঁ আৰু উত্থান পতনো দেখিছোঁ গতিকে তাৰ নিশ্চিতভাৱে এটা সম্পৰ্ক আছে অসম গণ পৰিষদ আঞ্চলিকতাবাদী ৰাজনীতিও মই দেখিছোঁ আচলতে জানো মই দেখিছোঁ আঞ্চলিকতাবাদী ৰাজনীতি আৰু আঞ্চলিকতাবাদী ৰাজনীতিৰ সৈতে ৰাষ্ট্ৰীয় ৰাজনীতি কেনেদৰে সংযোগ হয় সেয়াও দেখিছোঁ গতিকে নিশ্চিতভাৱে ভাল লগা কথা এটা আমাৰ এইকাৰণে কওঁ যে মানুহখিনিয়ে ভাবে যে আমাক যিটো ৰূপ দেখে সেইটো ৰেডিমেড ৰূপ বুলি ভাবে 2004 হাৰিছোঁ 2009 হাৰিছোঁ 2011 হাৰিছোঁ ডেফিনেটলি এটা আমি সংগ্ৰামৰ মাজেদি এই জেগালৈ আহিছোঁ মানুহে যে ভাবিছে ৰেডিমেড আহিছে আমি ৰেডিমেড কিন্তু অহা নাই ফুটবল বুলিও কয় বুলি আপুনি কৈছিল কোনোবা এজনে কৈছে ফুটবল বুলি কিন্তু সেইটো মই নাজানো মানে এইকাৰণে মই ক'ব লগা হৈছে যে আমাক আচলতে দলৰ টিকট যেতিয়া প্ৰদান কৰে এটা দলে ৰেচপনচিবিলিটি প্ৰদান কৰে এনেকুৱা নহয় যে য'তে ত'তে টিকেট এটা দি দিব পাৰে টিকেটটোতো উঠি প্ৰাৰ্থিত্ব দিয়াটো ইমান সহজ কথাটো নহয় বহুত টান প্ৰক্ৰিয়া সেই টান প্ৰক্ৰিয়াৰ মাজেৰে মোক দলে বিশ্বাস কৰিছে মোক দলে দিছে মই তাতে আহিছোঁ তপন গগৈয়ে ডিব্ৰুগড় লগ পোৱাটো গৌৰৱ গগৈয়ে কৈছে এয়া ভুৱা প্ৰচাৰ চলাইছে বা পৱন সিংহে যেনেকৈ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগত ভিৰ সদৃশ দিছিল তেওঁ ভুৱা প্ৰচাৰ বুলি কৈছে তেওঁ ক্ষমা খোজাৰ দাবী জনাইছে বিজেপিক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী মইতো ছবি দেখিছোঁ দেখোন গামোচা পিন্ধাই তেওঁ একেলগে থিয় হৈছেতো ভুৱাটো হ'ব নোৱাৰে নাজানো তেওঁলোকে ৰাজনীতিৰ ক্ষেত্ৰত কিমান মিছা কথা কয় সেইটো মই শুনা নাই কিন্তু ফটোত আজি তপন গগৈ ডাঙৰীয়াক ডিব্ৰুগড়ৰ সৈতে একেলগে দেখিছোঁ সেইটো এটা সৌজন্যমূলক সাক্ষাৎ হ'ব পাৰে ডিব্ৰুগড় এজন সাংসদ ডিব্ৰুগড় ব্যক্তিভাৱে ভাল মানুহ আমি এতিয়া 27 তাৰিখে দিম বুলি ভাবিছোঁ নমিনেশ্যন আপোনালোকৰ ওচৰত এটা মই কথা আমি ৰাজনীতিত মানুহৰ কাৰণে আহিছোঁ মানুহৰ কাম কৰিবলৈ আহিছোঁ ৰাজনীতিত বহুত আল লগাবলৈ অহা নাই মই এই কথাটো এইকাৰণে কৈছোঁ যে তেওঁলোকে ৰাজনীতিক বহুত সময়ত বহুত ধৰণে প্ৰজেকশ্যন কৰে মই কিন্তু মানুহৰ কাম কৰিবলৈ কাৰণেহে ৰাজনীতি আহিছোঁ সেই কথাত মই আপোনালোকৰ ওচৰত কৈছোঁ কোনো প্ৰফেচনেলিজিম নহয় কোনো ধৰণৰ বেলেগ দৃষ্টিকোণে নহয় নিপীড়িত জনসাধাৰণক ক'ৰবাত যদি সকাহ দিব পাৰোঁ নিজ হোৱা মানুহ যদি ক'ৰবাত অকণ সহায় কৰিব পাৰোঁ সেইকাৰণে আমি ৰাজনীতি আছোঁ আৰু সেইকাৰণে চাগে আমাৰ নিচিনা ব্যক্তিক এই ঠাইত দিছে বহুত কিবা আছে বুলি ভাবিব নালাগে মানুহৰ প্ৰতি মৰম আছে অখিল গগৈক গুৰুত্ব দিবলগীয়া ব্যক্তি হয়নে নহয় এই কথাটো প্ৰথমতে ঠিক কৰিছোঁ অখিল গগৈৰ ডেফিনেটলি তেওঁ হি ইজ এ লিডাৰ কিন্তু অখিল গগৈয়ে আৰু অলপ মেচিউৰিটি প্ৰাপ্ত হ'ব গৌৰৱ গগৈয়ে দিল্লীত কথা কোৱা মানে বুজিব নালাগিব যে অসমৰ বহুত শক্তিশালী কণ্ঠ বিৰোধী থাকিলে তেনেকুৱা যিকোনো মানুহে কথা ক'ব পাৰে শাসনত থাকোঁতে কি কথা কৈছিল সেই কথাটো আপোনালোকে মনত পেলাব লাগে তেতিয়াও তেওঁ ৰাজনীতি নাছিল যদিও তেওঁক অকণমান পিছলৈ ঘূৰি চাব লাগে বহুত কথা গৌৰৱ গগৈ ক'ব নালাগে যিখিনি কথা তেওঁৰ সীমাৰ বাহিৰত মোৰ অনুৰোধ ভৱিষ্যতে দিনত তেওঁলোকে হয়তো ক্ষমতাত থাকিব পাৰে আজি ৰাজনীতিটো ক'ব নোৱাৰি কিন্তু সংযত হোৱাটো তেওঁ ভাল আজি আমি বহৰমপুৰ বিনাকান্দি হোজাই আৰু লামডিং এই 4টা সমষ্টিৰ 4খন বিধান পৰিষদ অসম গণ পৰিষদ দলৰ আমি আজি এই যদিও চামগুৰি এতিয়া বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত এই স্থানত আমি একত্ৰিত হ'লোঁ আৰু তাত আমাৰ উপস্থিত আছিল আমাৰ মিত্ৰজোঁট তথা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সাংসদীয় প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া
আৰু কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, নগাঁও জিলা অসম গণ পৰিষদৰ সভাপতি মণিমাধৱ মহন্তকে ধৰি আমাৰ আটাইখিনি বিষয়ববীয়া আৰু আমি ইয়াত অসম গণ পৰিষদৰ লগত আমাৰ প্ৰাৰ্থীগৰাকীয়ে সকলো সুন্দৰভাৱে মত বিনিময় কৰিলে আৰু আজিৰ পৰা যৌথভাৱে প্ৰতিটো সমষ্টিত এখন যুটীয়া নিৰ্বাচন পৰিচালনা সমিতিৰ তত্বাৱধানত 4টা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ এই নিৰ্বাচনটো একেলগে পৰিচালিত হ'ব আৰু 4টা সমষ্টিত 3টা সমষ্টিতে আমাৰ বিধায়ক আছে, এটা সমষ্টিত খালি আমাৰ বিধায়ক নাই। তথাপিও তাত আমাৰ মিউনিচিপালিটি আছে এজিপিৰ। আমি আশা কৰিছোঁ এইবাৰ আমি ইয়াত আগতকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিব পাৰিম আৰু তাৰ আগতে কলিয়াবৰত আমাৰ যৌথ সভা হ'ল। গতিকে আমি এই যিটো সংসদীয় সমষ্টি তাৰ 5টা বিধান সভা য'ত নগাঁও আৰু হোজাই মিলি আছে, নগাঁও হোজাই জিলা মিলি, তাত আমি আমাৰ প্ৰাৰ্থীগৰাকীৰ উপস্থিতিত আমি এক নিৰ্বাচনী কুচকাৱাজ প্ৰক্ৰিয়া যিয়ে নকওক আমি আৰম্ভ কৰিম। মইতো তেনেকুৱা ভাষণ দিয়া নাই। নহয় চিটটো আমাৰ মাজত য'ত আলোচনা হৈছে তাত হয়তো আমি কোনকেইটা চিট বিচাৰিছোঁ বেলেগ কথা। আমি যি চিট পাইছোঁ আমি সেইমতে এতিয়া নিৰ্বাচনত আগবাঢ়িছোঁ আৰু আমি ইয়াত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াকে সকলোৱে আমি আদৰণি জনাইছোঁ, আদৰি লৈছোঁ আৰু আগবঢ়াই নিছোঁ। যিহেতু দেখিবলৈ পোৱা যায় যে বিগত সময়ছোৱাত নগাঁও জিলাত নমিনেশ্যন দিয়া হৈছে, কিন্তু এইবাৰ কিছু চেঞ্জ হৈছে। এইবাৰ ক'ত দিব, কেনেকৈ দিব আৰু আপোনালোকৰ নিশ্চয় সহযোগিতা থাকিব আৰু কেই তাৰিখে? তাৰমানে চাওক, গোলাঘাট জিলাত 5টা বিধানসভা সমষ্টি আছে, নগাঁও জিলাত 2টা আছে আৰু হোজাইত 3টা আছে। গতিকে মেজৰিটি থকা যিখন জিলা সেইখনতেই আমাৰ ৰিটাৰ্ণিং অফিচাৰ। আৰু এটা কথা, আজিলৈকে যিগৰাকী বিজেপি দলৰ প্ৰাৰ্থী তেখেতে বহুতখন মিটিঙত অংশগ্ৰহণ কৰিছে, কিন্তু বিৰোধী যিগৰাকী ৰজমিনা দেৱী আজিলৈকে ৰাইজে মুখখন দেখিবলৈ পোৱা নাই। কি ভয় খাইছে নেকি? এইবাৰ কংগ্ৰেছৰ প্ৰসংগটো ইমান নাহে, গতিকে প্ৰাৰ্থী তেখেতসকলে দিছে ঠিকে আছে, কিন্তু কংগ্ৰেছৰ এইবাৰ আৰু প্ৰাসংগিক হৈ থকা নাই। আপোনাৰ যথেষ্ট দখল আছে এই অঞ্চলসমূহত, কাৰণ আপুনি মিনিষ্টাৰ হৈ আছে, বহুত সময় বিধায়ক হৈছে। তাছা ডাঙৰীয়াক কিমান ভোটত আপুনি লিড দিয়া বুলি আশা কৰে? চাওক, আমাৰ 10টা বিধানসভা সমষ্টিৰ এই লোকসভা সমষ্টিৰ অন্তৰ্গত 9টাত আমাৰ শাসকীয় দলৰ বিধায়ক আমি আছোঁ, মিত্ৰজোঁটৰ বিধায়ক। আৰু আমি ভাবিছোঁ এই 9টা বিধানসভা সমষ্টিততো আমি বহুত ভোটৰ লিডত থাকিমেই, তাৰ উপৰিও আমি বিনাকান্দিত এইবাৰ আমি আগবাঢ়িবলৈ যথেষ্টখিনি আমি কুচকাৱাজ কৰিছোঁ। কংগ্ৰেছে বাৰে বাৰে অভিযোগ তোলে যে বিজেপিয়ে গ্ৰাস কৰিব, কিন্তু আপোনালোকে দেখা পোৱা গৈছে বিগত বহু বছৰ ধৰি একেলগে মিত্ৰতা কৰি পেলাই চৰকাৰ গঠন কৰি আহিছে। আচলতে কোনেও কাকো গ্ৰাস কৰিব নোৱাৰে, এইটো ভুল ধাৰণা। সময়ে তাৰ উত্তৰ দিব, সময় আহিব। আমি চিট 2টাতে জিকিম, বৰপেটাতো জিকিম, ধুবুৰীতো জিকিম। সংখ্যালঘুত অসম গণ পৰিষদে যথেষ্টখিনি আগবাঢ়ি গৈছে, ধুবুৰীত আমি বহুখিনি আগবাঢ়ি গৈছোঁ। এইবিলাক কথাটো আমাৰ MP ক সোধা ভাল। আমাৰতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে বিকাশৰ বন্যা বোৱাই দিছে। শ কোটিৰ নগাঁৱত সিদিনাখন ইয়াত আধাৰশিলা কৰিছে, উদ্ঘাটন কৰিছে। গতিকে যিটো পৰিৱৰ্তন আনিব লাগে বিকাশৰ, এইটো বিকাশ যাত্ৰা আমাৰ ইতিমধ্যে আৰম্ভ হ'ল। নাই, গৌৰৱ গগৈ তাতে কোনোপধ্যে জিকিব নোৱাৰে, সেইটো বেলেগ কথা। ইলেকশ্যনততো এটা হাৱা বতাহ কৰি দিব, সেইটো বেলেগ কথা। কিন্তু আমাৰ যিটো তাত বিকাশৰ যিটো আমি যাত্ৰা আৰম্ভ কৰিছোঁ, বিশেষকে উজনি অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি গুৰুত্ব দিছে। সেই বিকাশৰ জয় যাত্ৰাত
আৰু কাৰো বেলেগৰ জয় নহ'ব এইটো মই আপোনালোকৰ বানচিল হাতত দেখিবলৈ পোৱা গৈছে যে সৰ্বানন্দ সোণোৱালৰ লগত একেলগে। পৱন সিং ঘাটোৱাৰে সোণোৱালৰ লগত আছে, আমি তেওঁক আদৰণি জনাইছোঁ। আৰু তৰুণ গগৈ তাত খেলিছে নেকি? হে তৰুণ গগৈ তাত খেলিছে নেকি গৌৰৱ গগৈ? নিশ্চয় তেওঁ মানে তেওঁৰ পিতৃৰ কথা ৰেফাৰেঞ্চত আহিছে, সেইটোতো আৰু যাৰ যি থাকে কৈ থাকিব, সেইটোতো আমি ভাবিব লগা নাই। পিতৃৰ সময়ত আমি কি পালোঁ সেইটোও দেখিছোঁ, পিতৃৰ পিছত এতিয়া মোদীৰ দিনত আমি কি পালোঁ সেইটোও দেখিছোঁ। ৰাইজে কম্পেয়াৰ কৰিব, ৰাইজে গম পাব।